নমস্কাৰ, মই তৃষ্ণা। আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু এইখিনি সময় বহুত বেছিয়ে ভাল লাগে, মানে গধূলিৰ সময়খিনি, কাৰণ ধুনীয়াকৈ গা পা ধুই পেলাই যিমান কাম আছিলে কৰি পেলাই ভগৱানৰ ওচৰত যেতিয়া চাকিখোৰ জ্বলাম, মানে দিনটোৰ যিমানখিনি ভাগৰ মানে নাইকিয়া হৈ যায়। আৰু গধূলিৰ সময়ত যদি কিবা কাৰণত যদি চাকিখোৰ দিব নাপালোঁ, একদম আধৰুৱা লাগি থাকে, মানে গধূলিটো মানে একদম ভাল নালাগে। তাতে আৰু আজি যিকি নহওক বাৰু, আজি যিহেতু শাওণ মাহৰ 4 নম্বৰটো সোমবাৰ, আৰু আজি যিহেতু মোৰ ব্ৰত আছে বাবাৰ আশীৰ্বাদত মই 4 নম্বৰটোলৈকে ব্ৰত ৰাখিব পাৰিছোঁ। লাষ্টৰটো কি হয় নাজানো, আৰু আজি পাৰিলোঁ ব্ৰত, আৰু এয়া পানীগিলাচ খাই পেলাই মই ব্ৰতটো ভাঙিলোঁ। আৰু যেতিয়া মানে ব্ৰতটো ৰাখি থাকিম, আপুনি যেন কিবা একো হোৱাই নাই, পিয়াহ ভোকৰ কথা, ভাগৰৰ কথা একো যেন মানে মনলৈ নাহে। একদম মানে কিবা এটা বেলেগ এনাৰ্জি পোৱা যায়। মানে এইকেইটা সোমবাৰত মানে যদি ব্ৰত ৰখা হয়, মানে একদম গমেই নাপায়। কেতিয়াবা বাৰু কিছুমান ক্ষেত্ৰত বাৰু ব্ৰত যদি ৰাখে বা লঘোণে থাকে, তেতিয়া ইমান ভোক লাগে, ইমান পিয়াহ লাগে, মানে কিবা ভাগৰুৱা যেন লাগে। আৰু যেতিয়া এই শাওণ মাহৰ সোমবাৰকেইটা ব্ৰত ৰাখিলে মানে এনেকুৱা কিবা এনাৰ্জি এটা পোৱা যায়, মানে কিবা বেলেগ এটা এনাৰ্জি, আৰু কি ক'ম আপোনালোকক। এতিয়া ধুনীয়াকৈ ব্ৰত যিহেতু মই ভাঙিলোঁ, পানী গ্লাছ খাই পেলাই এতিয়া ধুনীয়াকৈ অকণমান প্ৰসাদ খাই লৈছোঁ। এইটো শিৱ মন্দিৰৰে প্ৰসাদ হয়, আৰু ফল অকণমান খাই লৈছোঁ। এয়া ফল চল খাই পেলাই মই ভাবিলোঁ চাহ একাপ খাই লওঁ, গধূলিৰ সময় যিহেতু। আৰু আজি অকণমান মেহেন্দি লগালোঁ, কেনেকুৱা লাগিছে জনাবচোন। এনেই আৰু যি পাইছোঁ তাকে আঁকিছোঁ। বাকী যিকি নহওক, আপোনালোকেও বাৰু ব্ৰত ৰাখি আছেনে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।